Oh, DJ Black Cobra. DJ Black Cobra आरो माने DJ नोंथांमोननो बिनि सायाव बुंनो गोनां दङ जिखुनुआनो जाया भिडिअ बानायनाया गोबां लेट जादों आंना अल डे क'क्राझाराव थांनानै बेस्थ'मोन दासो फैबाय आं दा जिखुनुआनो जाया नैबे जिखुनुआनो जायाखौनो बुंबाय जाबाय मानगोनां आगुनि मन्थ्रि प्रमिला रानी बायद'आ माखासे गुवाहाटीयाव थांनानै चिफ मिनिस्टार आरो माखासे मिनिस्टारफोरखौ लोगो हमनानै माखासे बर'नि गांनाय उखैनायजों लोगोसे मा प्रब्लेम मा एन्सार मोनबोखो खोनासंनानै लाग्रो बिनि उनावहाय आदा आलफ्रेडनि सायाव बुंनांगौ दङ বেদনা কিন্তু এই বেদনাটো অনুভৱ কৰি পেলাই আমি আন্দোলন কৰিছিলোঁ যে সেইটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পাইছে সেইকাৰণে আমাক তেওঁ মিটিঙত 9 তাৰিখৰ দিনাখন মাতিছিল তো আমি গ'লো গৈ পেলাই কথাটো তেখেতক বুজালোঁ তেওঁ মানে আগতীয়াভাৱে তেওঁ বুজি লৈছে সমজি লৈছে আমি মেমৰেণ্ডাম তেখেতলৈও পঠিয়াইছোঁ গতিকে বেছি সময় তেওঁ এইটোক লৈ পেলাই আলোচনা কৰা নাই তেওঁ আমাক অৱগত কৰিলে যে এই মেডিকেল কলেজখন আমি বৰ্তাই ৰাখিব লাগিব জীয়াই ৰাখিব লাগিব গতিকে শক্তিশালী কৰিবৰ কাৰণে চিভিল হস্পিটেলৰ সহায় লাগিব এই কথাটো তেওঁ কৈছে তো তেওঁ আমাক কথা দিলে যে 2 বছৰ সময় আমি তেওঁক যাতে দিব পাৰোঁ তাৰ কাৰণে আমাক তেওঁ অনুৰোধ কৰিছে তো আমি মানিছোঁ 2 বছৰ সময় যদি আমাৰ চিভিল হস্পিটেলৰ এছেটসকলক লৈ পেলাই যদি তেওঁ মেডিকেল কলেজ চলাব বিচাৰিছে আমি মানিছোঁ কিন্তু এই হস্পিটেলটো যেনেকৈ আছে তেনেকৈ থাকিব অলপ ইয়াৰ ক্ষমতাটো হ্ৰাস হ'ব পাৰে 2 বছৰ তেওঁ লোৱাৰ কাৰণে মই সহমত হৈছোঁ 2 বছৰ টাইম সময় আমি তেখেতক দিম আৰু তেওঁ যিবিলাক এছেট ইয়াৰ পৰা লৈ গৈছিল তেওঁ গম পোৱা নাই বুলি আমাক অৱগত কৰিছে তেওঁ আহি পেলাই চাব চিভিল হস্পিটেলত ভিজিট কৰিব কি মেচিনাৰীবিলাক ইয়াৰ পৰা লৈ গৈছে তেওঁ বুজ ল'ব বুজ লোৱাৰ পিছত সঁচা অৰ্থত যদি লৈ গৈছে তেতিয়াহ'লে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে অহা আগষ্ট মাহৰ 15 তাৰিখৰ আগে তেওঁ এইবিলাক চিভিল হস্পিটেললৈ ঘূৰাই দিব আমাৰ কথা হ'ল চৰকাৰৰ ওচৰত আমাৰ আবেদন হৈছে যে মেডিকেল কলেজৰ কাৰণে যিখিনি মেন পাৱাৰ লাগে মেন পাৱাৰটো তাত দিব লাগে যিখিনি মেচিনাৰী লাগে চিকিৎসাৰ কাৰণে যিখিনি মেচিনাৰী লাগে সেই মেচিনাৰীবিলাক ইয়াত দিব লাগে মেডিকেল কলেজত দিব লাগে তেনেকৈ কৰিলেহে আমাৰ মেডিকেল কলেজটো শক্তিশালী ৰূপত থিয় দিব পাৰিব এতিয়া মানে এনেকুৱা হৈছে যে পেচেণ্টবিলাকে তাত যায় আশা কৰি পেলাই যায় মেডিকেল কলেজ হৈছে তাত বহুত ডাক্তৰ থাকিব এই বুলি ভাবি যিসকল পেচেণ্ট তাত যায় কিন্তু তেওঁলোকে তাত চিকিৎসা দিব নোৱাৰে বেলেগ মানে কি বুলি কয় নাৰ্ছিং হোমত তেওঁলোকে ৰেফাৰ কৰিবলগীয়া অৱস্থাত হৈছে মই তেওঁলোকক দোষাৰোপ নকৰোঁ আমাৰ এডমিনিষ্ট্ৰেশ্যনক মই দোষাৰোপ নকৰোঁ যদি কেপাচিটি নাই তাত চিকিৎসা দিবৰ কাৰণে কেপাচিটি নাই তেতিয়াহ'লে তেওঁলোকে আমাৰ প্ৰাইভেট কি বুলি কয় হা নাৰ্ছিং হোমবিলাকত তেওঁলোকে পঠিয়াবলগীয়া হয় আৰু বেছিকৈ কি কৰে বৰপেটা মেডিকেল কলেজলৈ তেওঁলোকে ৰেফাৰ কৰে সাধাৰণ মানে পেচেণ্টক সাধাৰণ বেমাৰীসকলক বৰপেটালৈ পঠিয়াবলগীয়া হয় সাধাৰণ অপাৰেশ্যন কৰিব লাগে তাকো নকৰাকৈ বৰপেটাত পঠিয়াই দিয়ে তেওঁ ইয়াৰ সাক্ষী তেওঁ ৰূপম ইয়াৰ সাক্ষী তেওঁ সহায় কৰি দিছে বৰপেটাত মানে ক'ত গ'লে সেই অপাৰেশ্যনটো হ'ব এনেকুৱা ধৰণৰ যদি এনেকুৱা ধৰণৰ হয় পেচেণ্ট কেনেকৈ পাব সেই মেডিকেল কলেজখনে কেনেকৈ পেচেণ্ট পাব তাত গ'লে দেখোন বৰপেটাত ৰেফাৰ কৰে আমাৰ MRMত ৰেফাৰ কৰে ক'ৰবাত নাৰ্ছিং হোমত ৰেফাৰ কৰে তো পেচেণ্ট তাত কেনেকৈ যাব ইয়াত সস্তাত মানে আমি চিকিৎসা পাম বুলি ৰাইজে আশা কৰি পেলাই তাত যায় কিন্তু তাততো ট্ৰিটমেণ্ট নাপায় খাব নোৱাৰা এগৰাকী পেচেণ্ট মোৰ নিজৰ ঘৰৰ মোৰ ভিনিদেউ বৰপেটালৈ পঠিয়াই দিছে তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ ইয়াৰ পৰা আমি কি ৰিজাল্ট পাইছে আছোঁ এতিয়া সেইকাৰণে চৰকাৰৰ ওচৰত আমাৰ আবেদন আমাৰ ৰাইজৰ ফালৰ পৰা আবেদন এই মেডিকেল কলেজখন শক্তিশালী ৰূপত থিয় কৰাই দিয়ক বাজেট এক্সট্ৰাভাৱে বাজেট বনাই পেলাই মেচিনাৰীবিলাক কিনি দিব লাগিব আজিলৈকে ICU নাই তাত ICU এতিয়ালৈকে নাই তাত কোনো ধৰণৰ মেচিন নাই তেতিয়াহ'লে কেনেকৈ হ'ব পাৰে আমাৰ ৰাইজ কেনেকৈ মান্তি হ'ব তেওঁ বেলেগত যদি পঠিয়াই দিয়ে ইয়াতে চিকিৎসা পাবৰ কাৰণে আশা কৰি পেলাই যায়
তেওঁলোকে আশা কৰা অনুৰূপে কোনো ফল পোৱা নাই এনেকুৱা ধৰণৰ হৈছে সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বিষয়টো তেখেতে অৱগত হৈছে সেইকাৰণে তেওঁ দায়িত্ব লৈছে তেওঁ দায়িত্ব লোৱাৰ কাৰণে আমি সন্তুষ্ট হৈছোঁ আৰু 2 বছৰ সময় আমি তেখেতক সময় দিম কিন্তু ইয়াত যিটো আছে চিভিল হস্পিটেলৰ যিটো ক্ষমতা সেই ক্ষমতাটো একদম তললৈ হ্ৰাস কৰিব নালাগে মেডিকেল কলেজখন আমাৰ হাগ্ৰামা মহলী ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা এখন মেডিকেল কলেজ তাত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব লাগে ষ্টুডেণ্টসকলক শক্তিশালী ৰূপত এগৰাকী মানে ভাল ভাল ডক্টৰ বনাব লাগে সেইটো তেওঁলোকে গুৰুত্ব দিয়ক মেডিকেল কলেজখনে গুৰুত্ব দিয়ক আমি সেইটোৱে আশা কৰিছোঁ মেন পাৱাৰ বৃদ্ধি হওক আমাৰ সংখ্যা বৃদ্ধি হওক সেইটোৱে আমি বিচাৰিছোঁ হস্পিটেল তাত যোৱাৰ কোনো দৰকাৰ নাই যদি প্ৰেক্টিকেলৰ কাৰণে দৰকাৰ আছে তেতিয়াহ'লে আমাৰ BTC চৰকাৰে সেই সুবিধাটো কৰি দিয়ক তাৰ পৰা ইয়ালৈ ডাক্তৰসকল অহা যোৱাৰ কাৰণে যিকোনো মানে মেচিনাৰী ইয়াত আহি পেলাই চিকিৎসা কৰিবৰ কাৰণে প্ৰেক্টিকেল কৰিবৰ কাৰণে সুবিধাটো কৰি দিয়ক কিছুমান 5টা ডিপাৰ্টমেণ্ট ইতিমধ্যে ক্লজ কৰিছে সেইটো কথা মই হস্পিটেলত গৈ পেলাই গম পাইছোঁ গম পোৱাৰ লগে লগে মই ধৰ্ণাত বহিছোঁ মই কাকো মাতা নাই মই নিজে বহিছোঁ তাৰপিছত সকলে মানে খবৰটো পাই পেলাই সকলে আগবাঢ়ি আহিছে সঁচাকৈ মানে এই চিভিল হস্পিটেলটো যদি ইয়াৰ পৰা স্থানান্তৰ কৰা হয় ইয়াৰ ক্ষমতাটো যদি হ্ৰাস কৰা হয় তেতিয়াহ'লে আমাৰ সাধাৰণ নাগৰিকসকলৰ কাৰণে বহুত দুৰৱস্থা হ'ব এই কথাটো জানি পেলাই সকলে আগবাঢ়ি আহিছে গাঁওবুঢ়াসকলে বহুত ভাল পাইছে যে আমি আপত্তি কৰিছোঁ বাধা দিছোঁ সেইকাৰণে আমাৰ গাঁওবিলাকৰ ওচৰ চুবুৰীয়া গাঁওবিলাকৰ গাঁওবুঢ়াসকলে খুব ভাল পাইছে সেইকাৰণে গাঁওবুঢ়া সন্থাৰ মানে লিডাৰে আমাৰ লগত একেলগে মিলি পেলাই আন্দোলন কৰি আহিছে বনচুৱা আন্দোলন কৰিছে আটচা আন্দোলন কৰিছে আৰু ABMCU আমচু তেওঁলোকে আহি পেলাই আমাক লগ দিছে গতিকে তেওঁলোকলৈ মই মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নাগৰিকসকলৰ দুৰৱস্থাটো দেখি পেলাই তেওঁলোকে যে সহানুভূতি আগবঢ়াইছে তাৰ কাৰণে মই খুব ভাল পাইছোঁ আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম আৰু আপোনালোকে আমাৰ কথাবিলাক পাব্লিক লেভেলত মানে ফ্লেছ কৰি দিছে অৱগত কৰি দিছে সেইকাৰণে ৰাইজেও গম পাইছে সকলোৱে খবৰ লৈছে সকলোৱে দুখ কৰিছে যদি হস্পিটেল ইয়াৰ পৰা যায় আমাৰ ৰাইজৰ কাৰণে খুব সুবিধা হ'ব এই কথাটো অনুভৱ কৰিছে সেইকাৰণে মোক সাহস দিছে ৰাইজৰ ফালৰ পৰাও মোক সাহস দিছে বিভিন্ন এংগলৰ পৰা মোক সাহস দিছে সেইকাৰণে মই আগবাঢ়ি গৈছোঁ মই মোৰ লিডাৰৰ পৰাও মানে লিডাৰকতো মই অৱগত কৰা নাই মোৰ লিডাৰ বুলি ক'লে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া হয় তেখেতক মই জনোৱা নাই মই নেতৃত্ব দিছোঁ কাৰণ এইটো ৰাইজৰ ডিমাণ্ড হয় ৰাইজৰ ডিমাণ্ডটো আমি পিক আপ কৰিব লাগিব ল'ব লাগিব হাতত তুলি ল'ব লাগিব সেইকাৰণে মই হাতত তুলি লৈছোঁ বিভিন্ন এংগলৰ পৰা বিভিন্ন দলে কিন্তু ৰাজনৈতিক দলে আমাৰ আজি BTCখনক যিসকলে চলাই আছে তেওঁলোকে আমাক ক'ব বিচাৰিছে যে আমি পলিটিকেল কৰিছোঁ ৰাজনীতি কৰিছোঁ আমি কৰা নাই সেইটো ৰাজনীতি নহয় ৰাইজৰ বেদনা যিটো এই বেদনাটো অনুভৱ কৰি পেলাই আমি আন্দোলন কৰিছোঁ যে সেইটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পাইছে সেইকাৰণে আমাক তেওঁ মিটিঙত 9 তাৰিখৰ দিনাখন মাতিছিল তো আমি গ'লোঁ গৈ পেলাই কথাটো তেখেতক বুজালোঁ তেওঁ মানে আগতীয়াভাৱে তেওঁ বুজি লৈছে সমজি লৈছে আমি মেমৰেণ্ডাম তেখেতলৈও পঠিয়াইছোঁ গতিকে বেছি সময় তেওঁ এইটোক লৈ পেলাই আলোচনা কৰা নাই তেওঁ আমাক অৱগত কৰিলে যে এই মেডিকেল কলেজখন আমি বৰ্তাই ৰাখিব লাগিব জীয়াই ৰাখিব লাগিব গতিকে শক্তিশালী কৰিবৰ কাৰণে চিভিল হস্পিটেলৰ সহায় লাগিব এই কথাটো তেওঁ কৈছে তো তেওঁ আমাক কথা দিলে যে 2 বছৰ সময় আমি তেওঁক যাতে দিব পাৰোঁ তাৰ কাৰণে আমাক তেওঁ অনুৰোধ কৰিছে তো আমি মানিছোঁ 2 বছৰ সময় যদি আমাৰ চিভিল হস্পিটেলৰ এছেটসকলক লৈ পেলাই যদি তেওঁ মেডিকেল কলেজ চলাব বিচাৰিছে আমি মানিছোঁ কিন্তু এই হস্পিটেলটো যেনেকৈ আছে তেনেকৈ থাকিব অলপ ইয়াৰ ক্ষমতাটো হ্ৰাস হ'ব পাৰে 2 বছৰ তেওঁ লোৱাৰ কাৰণে মই সহমত হৈছোঁ 2 বছৰ সময় আমি তেখেতক দিম আৰু তেওঁ যিবিলাক এছেট ইয়াৰ পৰা লৈ গৈছিল তেওঁ গম পোৱা নাই বুলি আমাক অৱগত কৰিছে তেওঁ আহি পেলাই চাব नोंथांमोननि गोबाङानो नुखाबाय आरो गोबाङा DJ दामग्राबो जाबाय माथो साननो हागौ सोरनोबाफोर गोनांफोर जायोब्ला हाबा हुखा बा बार्थडे पार्टी प्रग्राम पार्टीफ्राव
DJ कन्टेक्ट खालामनोब्ला आंखौबो कन्टेक्ट खालामहरनो हागोन आं जगाजग खालामनानै होगोन आदा आलफ्रेडजोंहाय दा आदा आलफ्रेडआ DJ खौ कर्स लानानै फैनानै दा किसुमानावहाय नांगौ क्राइटेरियाफ्रावहाय DJ नोंथांमोना मोननो हागोन आरो ना पार्टिफ्रावहाय थ' बेखिनिखौसो आं आपडेट होनो नागिरदोंमोन बाखिथ' प्रफेसनेल लाइफ आरो गावनि लाइफ बेलेग बेलेग थायो दा बिथाङाबो प्रफेसनजों लोगोसे गावनि लाइफ आरो माखासे मानि नांगौथि बा जोंनियाव सोलिगोनखौ नुहुरनानै सोलोंनानै लाबोदों आरो जोंनि गेजेराव लाबोदों जायफ्रा गोनांथि जायो बुक खालामनो हागोन बे आरोना फोरमायनाया आंनो बिथाङा दाख्लै फोरमायहरनायाव आं मिथिदों DJ लाबोबाय बिथाङा होननानै